নমস্কাৰ এপিকটেটাছে কৈছিল অপৰাজেয় ইচ্ছাশক্তি আৰু কঠোৰ আত্মসংযমৰ দ্বাৰা মানুহে নৈতিক উৎকৰ্ষ লাভ কৰাৰ উপৰিও চৰম শাৰীৰিক যন্ত্ৰণাকো জয় কৰিব পাৰে। প্ৰিয় দৰ্শক নমস্কাৰ, নিউজ হেল্থ প্লাছৰ আপোনাৰ চিকিৎসক অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম। প্ৰিয় দৰ্শক, আজি আমাৰ সৈতে উপস্থিত আছে বিশিষ্ট মেডিচিন বিশেষজ্ঞ ডায়েবেটলজিষ্ট ডাক্তৰ পাৰ্থ প্ৰতিম কলিতা। ডাক্তৰ কলিতা নমস্কাৰ, অনুষ্ঠানত আপোনাক স্বাগতম। হয়, গতিকে আমি আপোনাক আমাৰ অনুষ্ঠানত লগ পাবৰ বাবে খুব আগ্ৰহেৰে বাট চাই আছিলোঁ। আপুনিও আমাৰ আগ্ৰহৰ প্ৰতি সন্মান জনাই আমাৰ ষ্টুডিঅ'ত উপস্থিত হ'ল। গতিকে জয়জিত আপোনাক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। হয়, আমাৰ ভাৰতবৰ্ষত ডায়েবেটিছ ৰোগীৰ সংখ্যা দিনক দিনে বাঢ়ি গৈ আছে আৰু একেবাৰে কমাৰ নামেই লোৱা নাই। গতিকে ডায়েবেটিছ হোৱাৰ প্ৰধান কাৰণ কেইটামান কি বুলি ভাবে আপুনি? আপুনি ঠিকে কৈছে যে ডায়েবেটিছ আমাৰ গোটেই ভাৰতবৰ্ষত বুলিয়ে নহয়, গোটেই পৃথিৱীতে আমাৰ ডায়েবেটিছৰ সংখ্যা বাঢ়ি যাই আছে। এটা কাৰণ হৈছে যে আমাৰ পপুলেশ্যনো সেই হিচাপত বাঢ়ি যাই আছে আৰু ডায়েবেটিছ আগতে যিটো হাৰত আপোনাৰ ইনভেষ্টিগেশ্যন কৰি গম পোৱা নাছিলে, এতিয়া মানুহবিলাক বেছি সচেতন হৈ সোনকালে টেষ্ট কৰাৰ কাৰণেও অলপমান ডায়েবেটিছৰ সংখ্যাটো বাঢ়ি যোৱা যেন লাগে। কিন্তু অবভিয়াছলি আমাৰ যিটো আৰবান আৰু ৰুৰেল এৰিয়াৰ ৰেচিঅ' আছিলে আগতে, এইটো এতিয়া অলপমান ইমবেলেঞ্চ হৈ আহিছে। আগতে দেখা গৈছিল যে যিটো ৰুৰেল এৰিয়াৰ ডায়েবেটিছ হোৱাৰ সম্ভাৱনা বা ডায়েবেটিছৰ ৰোগীৰ ৰেট সেইটো বহুত কম আছিলে এজ কম্পেয়াৰ্ড টু আৰবান এৰিয়াজ। চ' এতিয়া দেখা গৈছে যে আৰবান এৰিয়াজৰ তুলনাত ৰুৰেল এৰিয়াজতো সমানে ডায়েবেটিছৰ ৰোগী দেখা যায়। চ' এইটো জেনেৰেলি আমাৰ লাইফষ্টাইল ৰিলেটেড এটা বেমাৰ হয়। যদিও জেনেটিক কম্পনেণ্ট এটা থাকে, কিন্তু বেচিকেলি ডায়েবেটিছ এটা ক্ৰনিক বেমাৰ হয় যিটো আমাৰ লাইফষ্টাইলৰ লগত ৰিলেটেড হয়। আৰু ডায়েবেটিছ আমি জানিব লাগিব, আমি ডায়েবেটিছ আমি কেতিয়া কম। নৰ্মেলি ডায়েবেটিছ আমাৰ ব্লাড চুগাৰ বা মধুমেহ বুলি কয়, অৰ্থাৎ শৰীৰত যেতিয়া আমাৰ নৰ্মেল ব্লাড চুগাৰ যিটো থাকে তাতকৈ যেতিয়া বেছি হয় তেতিয়া আমি ডায়েবেটিছ বুলি কওঁ। আৰু ই নৰ্মেলি আমি যেতিয়া খালী পেটত আমি ব্লাড চুগাৰ টেষ্ট কৰোঁ, সেইটো যদি 126 বা 126ৰ ওপৰত থাকে তাক আমি ডায়েবেটিছ বুলি কওঁ। আৰু যদি পোষ্ট প্ৰেণ্ডিয়েল অৰ্থাৎ খোৱাৰ 2 ঘণ্টা পিছত যিটো আমি পৰীক্ষা কৰোঁ, সেইটো যদি আমাৰ 200ৰ ওপৰত থাকে সেইটোকে আমি ডায়েবেটিছ বুলি কওঁ। আৰু আমি যদি ৰেণ্ডম ব্লাড চুগাৰ চাওঁ, মানে যেতিয়াই মানে কোনো খোৱাৰ লগত ৰিলেটেড নাই, যেতিয়াই আমি টেষ্ট কৰোঁ, যদি সেইটো 200ৰ ওপৰত থাকে তেতিয়া আমি ডায়েবেটিছ বুলি ক'ব পাৰোঁ। এতিয়া ডায়েবেটিছ মই অলৰেডি ক'লোঁ যে এটা লাইফষ্টাইল ৰিলেটেড বেমাৰ হয়। ডায়েবেটিছ জেনেৰেলি আমাৰ যিবিলাক মানুহে কাৰ্বহাইড্ৰেট বেছি সেৱন কৰে বা তেওঁলোকৰ খাদ্য খানাত বেছি ফেট থাকে বা কাৰ্বহাইড্ৰেট থাকে, কম ফল মূল, কম ফাইবাৰ ডাইট থাকে আৰু অধিক তেওঁলোকৰ চৰ্বিযুক্ত আহাৰ খায়, তেওঁলোকৰ ডায়েবেটিছ হোৱাৰ সম্ভাৱনা বেছি থাকে পিছলৈ। আৰু যদি আমাৰ বেছি চিডেণ্টেৰী লাইফষ্টাইল হয়, আমাৰ এনেকুৱা লাইফষ্টাইল হয় য'ত আমাৰ বেছি কাম কৰিব নালাগে, বেছি পৰিশ্ৰম কৰিব নালাগে, আমি একে ঠাইতে বহি কাম কৰি থাকিব লাগে, দিনটো আমাৰ বেছি এক্সাৰচাইজ নহয় শৰীৰৰ, তেনেহ'লেও আমাৰ শৰীৰৰ বিভিন্ন অংগত চৰ্বি জমা হোৱা দেখা যায়, যাৰ ফলত আমাৰ ইনচুলিন ৰেজিষ্টেঞ্চ হয়। আমাৰ শৰীৰত ইনচুলিন নামৰ এবিধ হৰমন থাকে যিটোৱে আমাৰ চুগাৰ কণ্ট্ৰল কৰি ৰখাত সহায় কৰে। নৰ্মেলি এই ইনচুলিনটো আমাৰ পেংক্ৰিয়াজ অৰ্থাৎ অগ্নাশয়ৰ পৰা নিৰ্গত হয়। আৰু এই ইনচুলিনটোৱে আমাৰ দেহত এটা ষ্টেবল চুগাৰ মেইনটেইন কৰাত সহায় কৰে। দেখা যায় যে এজন ব্যক্তিৰ যেতিয়া খাদ্য খানাত বেছি কাৰ্বহাইড্ৰেট থাকে, তেওঁৰ দেহত যেতিয়া অধিক চৰ্বি জমা হয় বা বেড কলেষ্ট্ৰল জমা হয়, আৰু তেওঁৰ যেতিয়া চিডেণ্টেৰী লাইফষ্টাইল হয় আৰু পৰিশ্ৰম কমি যায়, এক্সাৰচাইজ শৰীৰত কমি যায়, তেনেহ'লে আমাৰ যিটো দেহৰ ইনচুলিন চেনচিটিভিটি থাকে, অৰ্থাৎ দেহে যেনেকৈ ইনচুলিন হৰমনটোৰ প্ৰতি ৰেছপন্স কৰে, সেই ৰেছপন্সটো কমি যায়। অৰ্থাৎ ইনচুলিনে কম পৰিমাণৰ ইনচুলিনে যিখিনি কাম কৰিছিলে আগতে, সেইখিনি এতিয়া বেছি ইনচুলিন লাগে সেই একেখিনি কাম কৰিবৰ বাবে। সেয়াকে আমি ইনচুলিন ৰেজিষ্টেঞ্চ বুলি কওঁ। আৰু যেতিয়া ইনচুলিন ৰেজিষ্টেঞ্চ আৰম্ভ হয়, সেইটোৱে আমাৰ ডায়েবেটিছৰ আৰম্ভণি বুলি ক'ব পাৰি। কিন্তু ইনচুলিন ৰেজিষ্টেঞ্চ হোৱাৰ লগে লগে এজন ব্যক্তিৰ ব্লাড চুগাৰ বাঢ়ি নাযায়। ইনচুলিন ৰেজিষ্টেঞ্চ সেইটো ডায়েবেটিছৰ আৰম্ভণি এইকাৰণে কৈছোঁ যে প্ৰথমতে ডায়েবেটিছ আমি চুগাৰটো বেছি ধৰাত পৰাৰ আগতে ইনচুলিন ৰেজিষ্টেঞ্চেৰে ষ্টাৰ্ট হয়। এজন ব্যক্তিৰ যিটো কম পৰিমাণৰ ইনচুলিন লাগিছিল, সেই কামখিনি কৰোঁতে বেছি ইনচুলিন যেতিয়া দৰকাৰ হ'ব, আমাৰ অগ্নাশয়ৰো বেছি ইনচুলিন প্ৰডাকশ্যনৰ
হেতু বাঢ়ি যায় ইনসুলিন প্ৰডাকশন কৰিব লগা বেছি হয় সো এটা এনেকুৱা সময় আহে যত পেনক্ৰিয়াছটো ভাগৰি পৰে ইমান বেছি ইনসুলিন আৰু নিৰ্গত কৰিব নোৱাৰা হয় তেতিয়া কি হয় যে আমাৰ যেটো ইনসুলিন যিমান দেহত লাগা হয় সেই ইনসুলিনৰ পৰিমাণটো লাহে লাহে কমি যোৱা ষ্টাৰ্ট হয় আৰু তেতিয়া সেই সমান্তৰাল ভাৱে সুগাৰটো দেহত বাঢ়ি যায় আৰু হেইটোৱে তেতিয়া ডায়াবেটিস আমাৰ প্ৰথমবাৰৰ বাবে গম পোৱা হয় হে কয় যে এজন ব্যক্তিৰ যেতিয়া ডায়াবেটিস প্ৰথমবাৰৰ বাবে ধৰা পৰে তেওঁৰ অলৰেডি প্ৰসেসটো 5 বছৰ আগৰ পৰাই ষ্টাৰ্ট হয় ডায়াবেটিস আৰম্ভণি 5 ইয়াৰ্স আগৰ পৰাই ষ্টাৰ্ট হয় আৰু এবাৰ যেতিয়া ডায়াবেটিসত মানুহজন ভৰি দিয়ে তেতিয়া আমাৰ নৰ্মেল ব্লাড সুগাৰ কৰিবৰ বাবে অলপমান কঠিন হৈ পৰে উইদাউট এনি কাইন্ড অফ মেডিকেশন তেতিয়া মানুহজনক বিভিন্ন ধৰণৰ মেডিকেশনস আৰম্ভ কৰিব লগা হয় হে আৰু এটা টাৰ্ম থাকে যাক আমি প্ৰি ডায়াবেটিস বুলি কওঁ অৰ্থাৎ পেশেন্টজনৰ ব্লাড সুগাৰ নৰ্মেলতকৈ বেছি হৈছে কিন্তু তেও মই অলৰেডি যেটো ৰেঞ্জ কৈছো ডায়াবেটিক ৰেঞ্জত পৰা নাই তেওঁৰ ফাস্টিং ব্লাড সুগাৰ 100 পৰা 126 ৰ ভিতৰত আছে বা পোষ্টপ্ৰেন্ডিয়াল ব্লাড সুগাৰ 140 পৰা 200 ৰ ভিতৰত আছে এই যেটো সেকশন অফ পপুলেশন সেই পপুলেশনটোক আমি প্ৰি ডায়াবেটিক পপুলেশন বুলি কওঁ আৰু এই প্ৰি ডায়াবেটিক পপুলেশনটো গম পোৱাটো খুব দৰকাৰী এই কাৰণে যে এজন ব্যক্তি যদি প্ৰি ডায়াবেটিক ষ্টেজতে ধৰা পৰে তেনে হলে তেওঁলোকে অলপমান লাইফষ্টাইল মডিফিকেশন কৰিলে আৰু আকৌ ব্লাড সুগাৰটো নৰ্মেলৰ পিনে গুচি যায় সো এই সেকশন অফ পপুলেশনটোক ধৰা পৰাটো খুব দৰকাৰী হয় তেতিয়া তেওঁলোকক কোনো ধৰণৰ মেডিকেশনছৰ প্ৰয়োজন নহয় তেওঁলোকে জাস্ট লাইফষ্টাইল মডিফিকেশন কৰিলে আকৌ নৰ্মেল অৱস্থালৈকে গুচি আহে কিন্তু যদি তেওঁলোকে সেই আগৰ দৰে তেওঁলোকৰ লাইফষ্টাইল চলি থাকে তেনে হলে প্ৰি ডায়াবেটিসৰ পৰা ডায়াবেটিস হওঁতে বেছি সময় নালাগে আৰু এবাৰ ডায়াবেটিস হলে বিভিন্ন ধৰণৰ কমপ্লিকেশন ষ্টাৰ্ট হয় ডায়াবেটিস যেতিয়া বহুত দিন ধৰি এজন ব্যক্তিৰ আনকন্ট্ৰোল থাকে তেওঁলোকৰ বিভিন্ন অংগ দুৰ্বল হয় চকু দুৰ্বল হয় তেওঁলোকৰ হাৰ্টৰ প্ৰবলেমছ আহে তেওঁলোকৰ লিভাৰৰ প্ৰবলেম আহে কিডনি দুৰ্বল হয় নাৰ্ভছ বিলাক দুৰ্বল হয় সো বিভিন্ন ধৰণৰ কমপ্লিকেশনছে দেখা দিয়ে সো হেনেকুৱা নহওতে এজন ব্যক্তিয়ে যদি ভালকৈ চেকআপ কৰি থাকে তেওঁলোকে যদি এবাৰ এজন ব্যক্তিয়ে যদি 30 ইয়াৰ্স হোৱাৰ পিছৰ পৰা বছৰত এবাৰকৈ সুগাৰটো চাই থাকে তেনে হলে তেওঁলোকৰ প্ৰি ডায়াবেটিক ষ্টেজতে গম পাব পাৰি আৰু এই মূল কাৰণটোৱে হৈছে লাইফষ্টাইল এজন ব্যক্তিৰ obviously যদি মা দেউতাৰ সুগাৰ থাকে তেওঁলোকৰ ডায়াবেটিক হোৱাৰ সম্ভাৱনা বাঢ়ি যায় অলমোস্ট মা দেউতাৰ যদি দুয়োজনৰে ডায়াবেটিস থাকে তেওঁলোকৰ 40% ৰিস্ক বাঢ়ি যায় আৰু তেওঁলোকে যদি এই ৰিস্কটো গম পাই নিজৰ লাইফষ্টাইল মডিফাই কৰে যদি তেওঁলোকৰ খাদ্য খানাত চৰ্বিযুক্ত খানা কমি থাকে কাৰ্বোহাইড্ৰেট ডায়েট কমকৈ লয় চেনি নাখায় আলু কমকৈ খায় তেওঁলোকে যদি ৰেগুলাৰ এটলিষ্ট হাফ এন আৱাৰ এক্সাৰসাইজ কৰে তেনে হলে এই ডায়াবেটিস হোৱাৰ সম্ভাৱনাটো কমি যাব তাৰ লগতে তেওঁলোকে ৰেগুলাৰ চেকআপ কৰি থকাটো দৰকাৰী হয় সুগাৰ চেকআপ কৰি থাকিব লাগে তেওঁলোকে যদি দেখিছে যে সুগাৰ নৰ্মেলতকৈ বেছি আছে লগে লগে তেওঁলোকে চিকিৎসকৰ পৰামৰ্শ লোৱাটো দৰকাৰী হয় খুব সুন্দৰকৈ আপুনি ক'লে ডাক্তৰ কলিতা এতিয়া আপুনি কৈছে যে কাৰ্বোহাইড্ৰেট যুক্ত আহাৰ আমি কমাব লাগে এতিয়া আমাৰ সাধাৰণ মানুহে কম নাপাব পাৰে যে কোনখিনিনো কাৰ্বোহাইড্ৰেট যুক্ত আহাৰ কোনখিনি আহাৰত বেছিকৈ কাৰ্বোহাইড্ৰেট থাকে গতিকে আপোনাক যদি আমি কেইটামান নাম ক'বলৈ দিওঁ এটা ধৰক আমি সকলোৱে জানো যে ভাতত চাউলত আমাৰ বেছিকৈ কাৰ্বোহাইড্ৰেট থাকে আৰু কেইটামান কি খাদ্যৰ বেছি নৰ্মেলি ডায়াবেটিক এজন ৰোগীৰ প্ৰধান চিকিৎসা হৈছে লাইফষ্টাইল মডিফিকেশন আৰু তাৰ ভিতৰত তেওঁলোকে কাৰ্বোহাইড্ৰেট ডায়েট এভয়েড কৰিব লাগে আমাৰ কিন্তু প্ৰাইমাৰী ডায়েট বা মেজৰ মিলতে কাৰ্বোহাইড্ৰেট থাকে কিন্তু আমি এনেকুৱা নহয় যে কাৰ্বোহাইড্ৰেট ডায়েট কমপ্লিটলি নোহোৱা কৰি দিম কাৰ্বোহাইড্ৰেট obviously আমাক এনাৰ্জিৰ কাৰণে অলপ লাগিব কিন্তু সেই কাৰ্বোহাইড্ৰেট ডায়েটৰ পৰিমাণটো কমাব লাগিব বেসিক্যালি আমাৰ ভাত বা ৰুটি বা আলু যিবিলাক সবজিত আমাৰ কাৰ্বোহাইড্ৰেট বেছি থাকে তেনেকুৱা সবজিবিলাক কমাব লাগিব আমাৰ মেজৰ মিলত আমি মেইনলি ভাত আৰু ৰুটি খাওঁ এনেকুৱা নহয় যে এজন ব্যক্তিয়ে ভাত কমাই ৰুটি বেছি কৰি দিব হেতু নহয় দুয়োটাতে একে ধৰণৰ কাৰ্বোহাইড্ৰেট থাকে বা বিভিন্ন ধৰণৰ চাউলতো একে ধৰণৰে কাৰ্বোহাইড্ৰেট থাকে কিন্তু আমাৰ মেইনলি ভাতৰ পৰিমাণটো কমোৱাটো দৰকাৰী হয় এজন ব্যক্তিয়ে পাৰিলে তিনিটা মেজৰ মিলত এটা মিলত ভাত ললে হল আৰু বাকি দুটা মিলত আমি এনেকুৱা কাৰ্বোহাইড্ৰেট লব পাৰো যেটোৰ গ্লাইসেমিক ইনডেক্স বুলি এটা বস্তু থাকে যেটো মানে আমি যেতিয়া এটা কাৰ্বোহাইড্ৰেট ডায়েট লও
কিমান সোনকালে সেই কাৰ্বহাইড্ৰেটটো সিম্পল সুগাৰ হৈ আমাৰ ব্লাডলৈকে গৈছে যিমানে সোনকালে যাব সিমানে সুগাৰটো হঠাৎ বাঢ়ি যোৱাৰ সম্ভাৱনা বাঢ়ি যায় কিন্তু এনেকুৱা কিছুমান কাৰ্বহাইড্ৰেট ফুড থাকে য'ত আমাৰ গ্লাইসেমিক ইনডেক্সটো কম হয় অৰ্থাৎ হি দেৰিকে আমাৰ সুগাৰটো মানে তেজলৈকে যায় আৰু সুগাৰটো গ্ৰেজুৱেলি বঢ়ায় লগে লগে শুট আপ নকৰে সো এনেকুৱা গ্লাইসেমিক ইনডেক্স যাৰ কম থাকে তেনেকুৱা কাৰ্বহাইড্ৰেট ডাইট তেওঁলোকে ল'ব পাৰে তাৰ যেনে বহুতে কয় যে ভাতৰ হলনি ৰুটি খাব লাগে অবভিয়াছলি ভাততকৈ ৰুটিটোৰ অলপ গ্লাইসেমিক ইনডেক্স কম হয় আলু খাব নালাগে আলুত গ্লাইসেমিক ইনডেক্স বেছি হয় যিবিলাক সিম্পল সুগাৰ হয় যেনে চেনি বা সুগাৰ কন্টেইনিং যিবিলাক ফুডছ থাকে সো এনেকুৱা ফুড বিলাকৰ গ্লাইসেমিক ইনডেক্স বহুত বেছি হয় য'ত সিম্পল সুগাৰ থাকে এনেকুৱা নহয় যে আমাৰ যিবিলাক মিঠা ফলমূল থাকিব সেইবিলাকে সুগাৰ বঢ়াব ফলমূল যিবিলাক ফলমূলত যিটো সুগাৰ থাকে সেইটো আমাৰ সুগাৰটো বঢ়াই নিদিয়ে সো এনেকুৱা নহয় যে আমি এইটো ফল মিঠা আছে বা এইটো ফল মিঠা কাৰণে খাব নালাগে অলমোস্ট সকলো ফলমূল খাব পাৰে কুহিয়াৰ খাব নালাগে বা পকা আম খাব নালাগে বা কঁঠাল খাব নালাগে এনেকুৱা ফলমূল অলপ কমকৈ খাব লাগে বাকি অলমোস্ট সকলো ফলমূল খাব পাৰে ফলমূলত যিটো সুগাৰ থাকে এইটো আপোনাৰ আমাৰ দেহত সুগাৰটো বঢ়াত একো ৰোল প্লে নকৰে কিন্তু আমাৰ যিটো সিম্পল সুগাৰ হয় যেনে চেনিটো আলু ভাত বা ইভেন ৰুটি এনেকুৱা বিলাকে যিকোনো মিঠাই এনেকুৱা খাদ্য সামগ্ৰীয়ে আমাৰ সুগাৰটো হঠাৎ বঢ়াই দিয়ে সো আমি ভাতৰ হলনি ৰুটি প্ৰিফাৰ কৰো কাৰণ ভাততকৈ ৰুটিটোৱে অলপমান দেৰিকৈ সুগাৰটো বা গ্ৰেজুৱেলি সুগাৰটো বঢ়ায় আৰু এজন ব্যক্তিয়ে ভাত যিমান খায় ৰুটিটো কমকৈ খায় তো হেহে ভাতৰ হলনি ৰুটি খাব লাগে কিন্তু বৰ বেছি এখন বা দুখন ৰুটি খাব লাগে কিন্তু তাৰ লগত যিখিনি আমাৰ আনুষংগিক খানা যেনে দালি সবজি ফলমূল এইখিনি লগত থকাটো দৰকাৰী হয় বা গাখীৰ খাব পাৰে তেওঁলোকে ফলমূলৰ সালাড বনাই খাব পাৰে বা তেওঁলোকে ডায়াবেটিছ ৰোগীয়ে গাখীৰ খাব পাৰে গাখীৰ খাব পাৰে তেওঁলোকে যিবিলাক ট্ৰাইগ্লিচাৰাইড কন্টেইনিং ফুড অৰ্থাৎ বেছি ফ্ৰাইড খানা অধিক তেলত ভজা খানা বা ঘিউ বা যিবিলাক স্যাচুৰেটেড ফেট অৰ্থাৎ যিবিলাক তেল আমাৰ নৰ্মেল অৱস্থাত গোট মাৰে হেনেকুৱা তেল খোৱাটো দৰকাৰ মানে খাব নালাগে এইবিলাকে তেওঁলোকৰ সুগাৰ বঢ়াৰ লগতে আমাৰ দেহত যেটো ট্ৰাইগ্লিচাৰাইডৰ পৰিমাণ হেতু বঢ়াই দিব আৰু পিছলৈকে বা এলডিএলৰ পৰিমাণ বঢ়াই দিব এনেকুৱা বেড কোলেষ্ট্ৰল বিলাকে আমাৰ যিবিলাক তেজৰ নলী থাকে এই তেজৰ নলী বিলাকত পিছলৈকে ডিপজিট হৈ এই তেজৰ নলীৰ ডায়ামিটাৰটো কমাই দিয়ে আৰু কেতিয়াবা ইভেন ব্লক কৰিব পাৰে যাৰ কাৰণে পিছলৈকে কিডনিৰ প্ৰবলেম বা হাৰ্টৰ প্ৰবলেম হোৱা দেখা যায় সো সিম্পল সুগাৰস বিলাক এভয়েড কৰিব লাগে তাৰ ভিতৰত তেওঁলোকে মেইনলি চেনি বা সুগাৰ কন্টেইনিং ফুডস টু এভয়েড কৰিব লাগে এজন ব্যক্তিৰ যদি ডায়াবেটিস থাকে এনেকুৱা নহয় যে তেওঁলোকে খাদ্য খানা কমাই দিব লাগে তেওঁলোকৰ ইভেন যেটো মেটাবলিজম সেই মেটাবলিজমটো বেলেগৰ তুলনাত অলপমান খেলি মেলি হয় যাৰ ফলত তেওঁলোকৰ এনাৰ্জিটো কমকৈ পায় দেহত বহুতে আপোনালোকে এজন ব্যক্তি সুগাৰ থকা ব্যক্তি আহি কয় যে মই দুৰ্বল অনুভৱ কৰো তেওঁলোকৰ যেটো এনাৰ্জি সেই এনাৰ্জিটো কমি যায় আৰু এই বস্তুটো আৰু বাঢ়ি যায় যদিহে তেওঁলোকে খাদ্য খানাটো কমাই দিয়ে এজন ডায়াবেটিক ব্যক্তিয়ে নৰ্মেল ব্যক্তিতকৈ ইভেন বেছি খাব লাগে কিন্তু তেওঁলোকে কাৰ্বহাইড্ৰেট কন্টেইনিং ফুডস টু এভয়েড কৰিব লাগে তেওঁলোকে যিবিলাক খাদ্য খানাৰ গ্লাইসেমিক ইনডেক্স কম থাকে তেনেকুৱা খাদ্য খাব লাগে কমপ্লেক্স সুগাৰ বিলাক তেওঁলোকে খাব পাৰে ফলমূল খাব পাৰে দালি খাব পাৰে প্ৰটিন কন্টেইনিং ফুডস খাব পাৰে বা ইভেন আপোনাৰ ফেট কন্টেইনিং ফুডস খাব পাৰে কিন্তু মই যে কলো যিবিলাক স্যাচুৰেটেড ফেট হেনেকুৱা ফেট খাব নালাগে যেনে আপোনাৰ ঘি খাব নালাগে বেছি ডালডা খাব নালাগে এনেকুৱা খাদ্য যেটো আপোনাৰ এনেকুৱা তেল যেটো আপোনাৰ গোট মাৰি যায় কোকোনাট অইলটো এনেকুৱা খাদ্য বা তেল ব্যৱহাৰ কৰিব নালাগে এখানে মোৰ এটা প্ৰশ্ন মনলৈ আহিছে আমি মৌ খাব পাৰো নে নোৱাৰো ডায়াবেটিস ৰোগীয়ে কৰি মৌ খাব পাৰে নে নোৱাৰে মৌ খাব পাৰে কিন্তু তাতেও আপোনাৰ সুগাৰ থাকে সো তেওঁলোকে ডেইলি খাব নালাগে সপ্তাহত এবাৰ বা দুবাৰ খাব পাৰে বাট ডেইলি খোৱাটো ৰিকমেন্ডেড নহয় সো মৌটো সিম্পল সুগাৰছে থাকে সো মৌ গ্লাইসেমিক ইনডেক্সটো অলপ বেছি হয় তেওঁলোকে যদি ৰেগুলাৰ খোৱা অভ্যাস কৰে তেনেহলে এইটো সুগাৰটো বঢ়াব পাৰে আৰু এই ক্ষেত্ৰত আমিষ আহাৰে কিবা ক্ষতি কৰিব পাৰে নেকি
আমিষ আহাৰৰ ভিতৰত তেওঁলোকে মাছটো খাব পাৰে, মাংস তেওঁলোকে বিশেষকে ৰেড মিটটো এভইড কৰিব লাগে, বা মাংস খালেও সপ্তাহত এদিন বা দুদিন খাব পাৰে। মাছ খালে তেওঁলোকৰ ওমেগা 3 ফেটি এচিড থাকে মাছত, তো সেইটো তেওঁৰ শৰীৰৰ কাৰণে ভাল হয়, HDL টো বঢ়াই দিয়ে। তো মাছ সপ্তাহত 4 ডেজলৈকে খাব পাৰে, 4 দিনলৈকে খাব পাৰে। গতিকে আপুনি ৰেড মিট মানে ধৰক আমাৰ ছাগলী মাংস, গাহৰিৰ মাংস এইবিলাক আপুনি এভইড কৰাটো দৰকাৰী হয়। আৰু কণীটো কিমানটা কণী খাব পাৰে দিনটোত? কণীত আপোনাৰ যিটো হোৱাইট পাৰ্ট হয় তেওঁলোকে ভাল খাব পাৰে। হোৱাইট পাৰ্টত এলবুমিন থাকে, ডেইলি 1-2টা খাব পাৰে। কিন্তু আপোনাৰ যিটো য়ক হয়, য়ক পাৰ্টটোত অবভিয়াছলি যদি এজন ব্যক্তিৰ ট্ৰাইগ্লিচাইড লেভেল বহুত আছে বা LDL বহুত আছে, তো য়ক পাৰ্টটো তেওঁলোকে নাখালে ভাল। কিন্তু য়ক পাৰ্টটোতো ভাল কলেষ্ট্ৰলো থাকে, ভিটামিন ডি থাকে, বহুত ভাল ভিটামিনছ মিনাৰেলছ থাকে। যদি তেওঁলোকৰ মেটাবলিক প্ৰফাইলটো ঠিকে আছে, তেওঁলোকে গোটেই কণীটো খাব পাৰে। হয় 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 হয়, খুব সুন্দৰকৈ আপুনি তথ্যখিনি দিলে। গতিকে আমাৰ বহু ডায়েবেটিছ ৰোগীয়ে এই কথাবোৰ নাজানে যে কি খাব লাগে, কি খাব নালাগে, কেনেধৰণে খাব লাগে। গতিকে আপুনি খুব সুন্দৰকৈ বুজাই দিলে। গতিকে ডাক্তৰ কলিতা, আপুনি আপোনাৰ কথাখিনিৰ পৰা মই এইটো পতিয়ন গ'লোঁ যে ডায়েবেটিছ ৰোগী এগৰাকীয়ে তেতিয়াহ'লে দিনটোত এসাঁজ ভাত খালেই তেওঁৰ হ'ব, বাকী খাদ্যবিলাক তেওঁ খাব পাৰে, বাকী খাদ্য খাব পাৰে। তেওঁলোকে খাদ্যখানাত এটা কম্বিনেশ্যন ডাইট ল'ব লাগে, য'ত কাৰ্বহাইড্ৰেটো থাকে, ফেটো থাকে, প্ৰটিন থাকে, লগতে আপোনাৰ শাক চব্জি ভালকে থাকে, মিনাৰেলছ খিনি ভালকে পায়, পানী ভালকে খাব লাগে, লগতে গাখীৰ খাব পাৰে, ফ্ৰুট চালাড বনাই খাব পাৰে। চ' এনেকুৱা খাব লাগে যাতে তেওঁলোকৰ পেট যিটো ভৰে সেইটো কাৰ্বহাইড্ৰেটে নহয়, প্ৰটিন বা তেওঁলোকৰ ফল মূল বা শাক চব্জিৰে পেটটো ভৰে। আৰু যিখিনি তেওঁলোকৰ এনাৰ্জি সেইখিনি তেওঁলোকৰ কমপ্লেক্স চুগাৰছৰ দ্বাৰা আহে, চিম্পল চুগাৰছৰ দ্বাৰা নহয়। চিম্পল চুগাৰ অৰ্থাৎ যিবিলাক আমাৰ চেনি থাকে বা চুগাৰ কণ্টেইনিং ফুডছ থাকে, সেইটোৰ দ্বাৰা যাতে তেওঁলোকৰ এনাৰ্জিটো নাপায়, তেওঁলোকে যাতে কমপ্লেক্স চুগাৰ পায় বা এনেকুৱা চুগাৰ য'ত আমাৰ গ্লাইচেমিক ইণ্ডেক্সটো কম থাকে। গতিকে আপুনি ফলৰ ভিতৰত আপুনি পকা আমটো অকণমান এভইড কৰিব দিলে, কঁঠালটো এভইড কৰিব দিলে, নহয় জানো? হয়। গতিকে বাকী ফলবিলাক আপুনি খাব পাৰে বুলি ক'লে, ধৰক মানে আপেল খাব পাৰে, আঙুৰো খাব পাৰে, তেওঁলোকে কলো খাব পাৰে, সেনেকুৱা কোনো বাধা নাই। তেওঁলোকে কম্বিনেশ্যন কৰি খাব পাৰে, এদিন এটা আপেল খালে, এদিন কল খালে, বা আপোনাৰ ফ্ৰুট চালাড বনাই খালে। তো এইবিলাকে চুগাৰ বঢ়াই নিদিয়ে। আৰু আটাইতকৈ ইম্পৰ্টেণ্ট হৈছে মেডিকেশ্যন। যদি তেওঁলোকে চুগাৰৰ মেডিকেশ্যন লৈ আছে, তেওঁলোকৰ সেইটো মিছ কৰিব নালাগে। চুগাৰৰ মেডিকেশ্যন লৈ বহুতে ভুল কৰে যে মই খানাটো কমকৈ খাম বা নোখোৱাকে থাকিলে চুগাৰটো কমি যাব। তেতিয়া এটা প্ৰব্লেম আহে হাইপোগ্লাইচেমিয়া। যদি চুগাৰৰ দৰৱ খায়, তেওঁলোকে খাদ্যটো ঠিকমতে নাখায়, তেওঁলোকে চুগাৰ ছাডেনলি কমি যোৱাটো দেখা যায়। বা হাইপোগ্লাইচেমিয়াটো হাইপাৰগ্লাইচেমিয়াতকৈ বেছি ৰিস্কি হয়, তেওঁলোকৰ ইভেন হস্পিটেলাইজ কৰিব লগা হয়। চ' চুগাৰটো কেতিয়াবা হঠাৎ কমি যাব পাৰে, কাৰণ তেওঁলোকে মেডিচিন খায়, সেইমতে খাদ্যটো আহাৰটো গ্ৰহণ কৰা নাই। তো চুগাৰ থাকিলে যে আমি কমকৈ খাম সেনেকুৱা নহয়, নৰ্মেল ডাইট ল'ব লাগে, জাষ্ট তাত কাৰ্বহাইড্ৰেটৰ পৰিমাণটো কমাই খাব লাগে, আৰু মেডিকেশ্যনটো যাতে ৰেগুলাৰ লয়, আৰু ঘৰতে যাতে সেল্ফ মনিটৰিং কৰে চুগাৰৰ। তেওঁলোকৰ চুগাৰ ঘৰত মনিটৰিং কৰি থাকিলে আপোনাৰ চুগাৰ নৰ্মেল হোৱাৰ সম্ভাৱনাটো বাঢ়ি যায়। যদি তেওঁলোকে মাহৰ মূৰত বা 2 মাহৰ মূৰত টেষ্ট কৰি ডক্তৰক দেখায়, তেনেহ'লে চুগাৰ কণ্ট্ৰল নহয়। চুগাৰ কণ্ট্ৰল কৰিবৰ বাবে তেওঁলোকে লাইফষ্টাইল মডিফিকেশ্যনছৰ লগত এডহেৰেঞ্চ টু থেৰাপি ইম্পৰ্টেণ্ট, আৰু লগতে সেল্ফ মনিটৰিং অফ ব্লাড চুগাৰ ইম্পৰ্টেণ্ট হয়। ঘৰতে গ্লুকোমিটাৰ থাকিব লাগে, চুগাৰ ৰেগুলাৰ চেক কৰি এটা নোট কৰি যাব লাগে, ডক্তৰক পাৰিলে সপ্তাহত এবাৰকে দেখাব লাগে, আৰু সেইমতে আপোনাৰ থেৰাপি মডিফিকেশ্যনটো কৰিব লাগে। আৰু সেই এনেকুৱা কৰিলেহে, সেল্ফ মনিটৰিং কৰিলেহে চুগাৰ কণ্ট্ৰল হোৱা দেখা যায়। হয়, গতিকে আপোনাক এইবাৰ মই যিটো প্ৰশ্ন কৰিব খুজিছোঁ সেইটো হৈছে যে এগৰাকী ৰোগীৰ যেনিবা ডায়েবেটিছ হৈ আছে, যোৱা 3-4 বছৰ ডায়েবেটিছ হৈ আছে, তেওঁ চেষ্টা কৰি নৰ্মেল অৱস্থালৈ আহিব পাৰেনে? অবভিয়াছলি পাৰে, যদি তেওঁলোকে লাইফষ্টাইল মডিফিকেশ্যন কৰে, তাৰ লগতে তেওঁলোকে যদি এডহেৰেঞ্চ টু থেৰাপি ঠিকে থাকে, দৰৱবিলাক ঠিকমতে খাই থাকে, তেনেহ'লে চুগাৰ নৰ্মেলত আহি যায়। তাৰ লগতে আমাৰ এটা দেহত লিগেচি ইফেক্ট বুলি থাকে, অৰ্থাৎ আমাৰ যেতিয়া প্ৰথমতে চুগাৰ কণ্ট্ৰল, আৰম্ভণিতে চুগাৰ কণ্ট্ৰল ভাল হয়, তেনেহ'লে তাৰ যিটো কনচিকুৱেঞ্চ,
সেই বস্তুটো দীঘলীয়াকৈ থাকে অৰ্থাৎ এজন ব্যক্তিৰ আৰম্ভণিৰ পৰাই যদি সুগাৰটো ভাল কন্ট্ৰোল থাকে পিছলৈকে দেখা যায় যে কম মেডিচিনতে বা তেওঁলোকৰ যিবিলাক কমপ্লিকেশনস হয় সুগাৰৰ বাবে সেইবিলাক নহয় আৰু কম মেডিকেশনতে তেওঁলোকৰ পিছলৈকেও সুগাৰটো কন্ট্ৰোল থাকে প্ৰথমতে হয়তো মেডিকেশন বেছি লাগে পিছলৈকে সেই মেডিকেশনস বিলাক কমাই আনিব পাৰি আৰু ইভেন কিছু সেকশন অফ পপুলেশনত দেখা যায় যে মেডিকেশন ষ্টপও কৰিব পাৰি আৰু তেওঁলোকৰ আগৰ দৰে প্ৰি ডায়াবেটিক ষ্টেজত আহি এটা সময়ত নৰ্মেললৈকেও ইভেন আহি যায় কিন্তু হেতু বহুত কম সেকশনৰ হয় কাৰণ ডায়াবেটিস এটা অটো ইমিউন ডিজিজও হয় আৰু আমি যদি এজন ব্যক্তিৰ প্ৰথমৰ পৰাই সুগাৰটো ভাল কন্ট্ৰোল থাকে পিছলৈকে তেওঁলোকৰ যিবিলাক নিউৰোপেথি নেফ্ৰোপেথি অৰ্থাৎ কিডনি নাৰ্ভ চকু হাৰ্ট লিভাৰ এইবিলাকৰ যিবিলাক প্ৰবলেমছ হয় তেওঁলোকৰ এইবিলাক প্ৰবলেম হলেও বহুত বছৰ পিছত হোৱা দেখা যায় যেতিয়া এজন ব্যক্তিৰ 20-30 ইয়ার্স ডায়াবেটিজত ভুগে তেনেহলে তাৰ পিছতহে তেওঁলোকৰ প্ৰবলেমছ হোৱা দেখা যায় বা কমপ্লিকেশনছ হোৱা দেখা যায় ইভেন যদি তেওঁলোকৰ বহুতৰ দেখা যায় যে এটা সময়ত এনেকুৱা হয় যে পিছলৈকে ইনসুলিন দিব লগা হয় যদি প্ৰথমৰ পৰাই তেওঁলোকৰ সুগাৰ ভাল কন্ট্ৰোল থাকে এই যেটো ইফেক্ট এই যেটো মেমৰি এই মেমৰিটো পিছলৈকে তেওঁলোকক এই ইনসুলিন লব নালাগা কৰি ৰাখে অৰ্থাৎ তেওঁলোকক আৰু বাহিৰৰ পৰা ইনসুলিনৰ দৰকাৰ নহয় তেওঁলোকৰ পেনক্ৰিয়েটিক যেটো ইনসুলিন সিক্ৰেশন এটো ঠিকে থাকে আৰু কম মেডিকেশনছে সুগাৰ কন্ট্ৰোল হোৱা দেখা যায় হয় গুটে কথাখিনি বুজি পালো আমাৰ দৰ্শকেও নিশ্চয় খুব এটা তথ্য সমৃদ্ধ তথ্যখিনি পাইছে গতিকে এবাৰ মই প্ৰশ্নটো মোৰো জানিবলৈ মই উৎসুক হৈছো যে কেতিয়া ইনসুলিন ব্যৱহাৰ কৰিবলগীয়া হয় যে ইনজেকশন লৈ পেলাই যে ইনসুলিনটো ব্যৱহাৰ কৰা হয় সেইটো অৱস্থা কেতিয়া পায়গৈ নৰ্মেলি ইনসুলিন আমি টাইপ 1 ডায়াবেটিজত প্ৰথমতে আৰম্ভ কৰি দিও টাইপ ডায়াবেটিস জেনাৰেলি বহুত ধৰণৰ থাকে তাৰ ভিতৰত মেজৰ দুটা ধৰণৰ থাকে এটা টাইপ 1 ডায়াবেটিস এটা টাইপ 2 ডায়াবেটিস টাইপ 1 ডায়াবেটিস নৰ্মেলি আমাৰ জন্মৰ পৰাই থাকে সৰু লৰা বাচ্চাৰে পৰাই স্টাৰ্ট হৈ যাব কাৰণ তাতে আমাৰ ইনসুলিন সিক্ৰেশনটো নহয় দুটাৰ মাজত ডিফাৰেন্স এইটোৱে যে আমাৰ টাইপ 1 ত ইনসুলিনটো দেহৰ পৰা উলাই না যায় মানে পেনক্ৰিয়াজৰ পৰা উলাই না যায় তাতে ইনসুলিন নাথাকে আৰু টাইপ 2 ডায়াবেটিজত ইনসুলিন যেটো উলাই হেতু কাম নকৰে বা কমকৈ কাম কৰে যেটো মই অলৰেডি কৈছিলো যে ইনসুলিন ৰেজিস্ট্যান্স হয় সো টাইপ 1 ডায়াবেটিজত যেহেতু দেহত ইনসুলিনেই নাথাকে তো আমি বাহিৰৰ পৰা ইনসুলিন দিব লগা হয় সো টাইপ 1 ডায়াবেটিস প্ৰথম গম পোৱাৰ দিনাৰ পৰা ইনসুলিন স্টাৰ্ট কৰিব লগা হয় কিন্তু টাইপ 2 ডায়াবেটিজত আমি প্ৰথমতে সদায় ট্যাবলেটেৰে স্টাৰ্ট কৰো কিন্তু কিছুমান ক্ষেত্ৰত টাইপ 2 ডায়াবেটিজত ইনসুলিনৰ দৰকাৰ হয় এক নম্বৰ হৈছে যদি এজন ব্যক্তিৰ কমপ্লিকেশনস লৈ আহে সাপোজ এজন ব্যক্তিয়ে প্ৰথমবাৰৰ বাবে সুগাৰ গম পালে লগতে যদি কিডনিৰ প্ৰবলেম থাকে লগতে যদি লিভাৰৰ প্ৰবলেম থাকে লগতে যদি তেওঁলোকৰ হাৰ্টৰ প্ৰবলেম থাকে সো অলৰেডি যদি কমপ্লিকেশন স্টাৰ্ট হৈছে তেনেহলে ইনসুলিন দিব লগা হয় দুই নম্বৰতে বহুত বেছি সুগাৰ যদি এজন ব্যক্তিয়ে লৈ আহে সাপোজ এজন ব্যক্তিয়ে 400 500 600 700 এনেকুৱা সুগাৰ যদি প্ৰথমবাৰৰ বাবে লৈ আহে প্ৰথমতে আমি ইনসুলিনেৰে কন্ট্ৰোল কৰি লও তাৰ পিছত হয়তো তেওঁলোকৰ আমি ট্যাবলেট স্টাৰ্ট কৰিম তিনি নম্বৰতে এজন ব্যক্তি যদি হস্পিটালাইজড হৈ আছে নৰমালি হস্পিটালাইজড পেশেন্ট বিলাক সিৰিয়াস পেশেন্ট হয় তেওঁলোকৰ বিভিন্ন ধৰণৰ অলৰেডি বেমাৰ ভুগি থাকে তেওঁলোকৰ হয়তো অপাৰেশন কৰিব তে কোনোবা এজন ব্যক্তি অপাৰেশন কৰিবৰ কাৰণে এডমিট হৈছে তেওঁলোকৰ ষ্ট্ৰিক্ট কন্ট্ৰোল লাগে সুগাৰৰ সো তেনেকুৱা হস্পিটালাইজড পেশেন্টকো ইনসুলিন দিয়া হয় এজন প্ৰেগনেন্ট উইমেন যদি প্ৰেগনেন্সি লৈ ডায়াবেটিজত আহিছে বা কিছুমান অলৰেডি ডায়াবেটিজ আছিল প্ৰেগনেন্ট হল বা এজন ব্যক্তি প্ৰথমবাৰৰ বাবে প্ৰেগনেন্সিত গম পালে যে ডায়াবেটিজ আছে যাক আমি জেষ্টেশনাল ডায়াবেটিজ বুলি কওঁ তাতে আমি ট্যাবলেট দিব নোৱাৰো তেতিয়া আমি ইনসুলিন লাগিব আৰু যেতিয়া ডেলিভাৰি হ'ব তাৰ পিছত হয়তো তেওঁলোকৰ ট্যাবলেটলৈকে কনভাৰ্ট কৰিব পাৰি তাৰ লগতে এজন ব্যক্তিৰ ডায়াবেটিক কিছুমান কমপ্লিকেশনস থাকে লাইক ডায়াবেটিক কিটোএচিডোসিস বুলি এটা প্ৰবলেম থাকে যত ইনসুলিনৰ দৰকাৰ হয় হাইপাৰ অসমোলাৰ ষ্টেটত যদি আহে তেতিয়াও আমাৰ ইনসুলিনৰ দৰকাৰ হয় আৰু যদি এজন ব্যক্তিৰ পিছলৈকে ট্যাবলেট লৈ আছিল পিছলৈকে গম পালো যে কিডনি দুটা দুৰ্বল হল বা লিভাৰৰ প্ৰবলেম হল তেতিয়াও ট্যাবলেটৰ পৰা ইনসুলিনলৈ কনভাৰ্ট কৰিব লাগে আৰু এজন ব্যক্তি যদি ট্যাবলেট লৈ থকা সত্ত্বেও যদি তেওঁলোকৰ সুগাৰ কন্ট্ৰোল হোৱা নাই তেনেহলে হয়তো ট্যাবলেটৰ লগত ইনসুলিন এড কৰিব পাৰি সো এনেকুৱা ধৰণৰ সিচুৱেশনছ বিলাকত ইনসুলিন এড কৰা হয় গতিকে এগৰাকী ডায়াবেটিস ৰোগীৰ তেওঁৰ ডায়াবেটিস হৈ আছে কিন্তু তেওঁ
তেওঁৰ যিবিলাক টেবলেট বা ইনচুলিন তেওঁ সময়মতে লোৱা নাই, মানে চিকিৎসাটো তেওঁ সুন্দৰকৈ গ্ৰহণ কৰা নাই, এই ক্ষেত্ৰত ৰোগীগৰাকীৰ কিমান পৰ্যায়লৈকে যাব পাৰে তেওঁৰ অসুস্থতাটো, মানে কিডনিত এফেক্ট বা হাৰ্টৰ এফেক্ট এই ধৰণৰ কিমান পৰ্যায়লৈকে যাব পাৰে? এই গোটেইবিলাক ডিপেণ্ড কৰে সুগাৰ কণ্ট্ৰলৰ ওপৰত। এজন ব্যক্তিৰ মই যে ক'লো প্ৰথমৰ পৰাই যদি সুগাৰ ভাল কণ্ট্ৰল থাকে, কণ্ট্ৰল মানে আমাৰ ফাষ্টিং ব্লাড সুগাৰ লেছ দেন 130 থাকিব লাগিব, আৰু পিপি পোষ্টপ্ৰেণ্ডিয়েলটো 180 তলত ৰখাটোকে আমি কণ্ট্ৰলড বুলি কওঁ, বা HbA1c বুলি এটা টেষ্ট কৰোঁ যিটো আমাৰ 6.5 তলত থাকিব লাগে। চ' যদি এইখিনি মেইনটেইন কৰি ৰাখে তেওঁলোকৰ কমপ্লিকেশ্যনছ হোৱাৰ সম্ভাৱনা খুবেই কম। কিন্তু যদি এজন ব্যক্তিৰ আনকণ্ট্ৰল ডায়েবেটিছ থাকে, বহুত দিন ধৰি কণ্ট্ৰল নাই, তেনেহ'লে তেওঁলোকৰ দেখা যায় যে 5 বছৰ পিছৰ পৰা কমপ্লিকেশ্যন ষ্টাৰ্ট হোৱা আৰম্ভ হয়। চ' এই কমপ্লিকেশ্যনছৰ ভিতৰত সোনকালে চকুৰ প্ৰব্লেমছ আহে, চকুত চানি পৰে, কেটেৰেক্ট হয়, ৰেটিনাৰ প্ৰব্লেমছ আহে, তাৰ লগতে তেওঁলোকৰ কিডনি দুৰ্বল হোৱা আৰম্ভ হয়। চ' তেওঁলোকৰ ক্ৰিয়েটিনিন বাঢ়ি যায়, পিছলৈকে তেওঁলোকৰ পেচাবৰ পৰিমাণ কমি যায়, বা কিডনি দুৰ্বল হোৱা যাক আমি ক্ৰনিক কিডনি ডিজিজ বুলি কওঁ, তাৰ বিভিন্ন ধৰণৰ কমপ্লিকেশ্যনছ আৰম্ভ হয়। পিছলৈকে দেখা যায় যে তেওঁলোকৰ নিউৰোপেথি হয়, অৰ্থাৎ তেওঁলোকৰ নাৰ্ভবিলাক উইক হয়, তেওঁলোকৰ যিটো সেন্সেশন, যিটো আমি লাৰিলে গম পাওঁ, বা হাত ভৰিবিলাকৰ যিটো সেন্সেশন এইটো কমি যায়। ইয়াৰ কাৰণে পিছলৈকে দেখা যায় যে ডায়েবেটিক ফুট হয়, কৰবাত দুখ পালে তেওঁলোকে ভৰিত গমেই নাপালে তাৰ পৰা ইনফেকশ্যন হয়, ভৰিখন ইনফেক্টেড হৈ পৰে, ভৰিখনত বিভিন্ন ধৰণৰ প্ৰব্লেমছ আহে। তাৰ লগতে তেওঁলোকৰ লিভাৰৰ প্ৰব্লেম হয়, হাৰ্টৰ প্ৰব্লেমছ হোৱা দেখা যায়, তেওঁলোকৰ মায়োকাৰ্ডিয়েল ইনফাৰ্কশ্যন বা হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা বাঢ়ি যায়, তেওঁলোকৰ উচ্চ ৰক্তচাপ হোৱাৰ সম্ভাৱনা বাঢ়ি যায়। চ' এনেকুৱা বিভিন্ন কমপ্লিকেশ্যনছ বিলাক 5 বছৰৰ পৰা ষ্টাৰ্ট হোৱা আৰম্ভ হোৱা দেখা যায়। আৰু লগতে এই সুগাৰ এবাৰ কমপ্লিকেশ্যন ষ্টাৰ্ট হোৱাৰ পিছত যদি সুগাৰ কণ্ট্ৰলো কৰা যায়, কিছুমান কমপ্লিকেশ্যনছ আৰু ৰিভাৰ্ট বেক নহয়। ছাপ'জ এজন ব্যক্তিৰ যদি ক্ৰনিক কিডনি ডিজিজ হৈ গৈছে বা ক্ৰনিক লিভাৰ ডিজিজ হৈ গৈছে, তেওঁলোকৰ আৰু নৰ্মেল অৱস্থালৈকে অনাটো খুব কঠিন হয়। চ' সেনেকুৱা কমপ্লিকেশ্যনছ নহওঁতেই সুগাৰ কণ্ট্ৰল কৰাটো খুব ইম্পৰ্টেণ্ট। সেইকাৰণে প্ৰথম আৰম্ভণিতে যদি আমি সুগাৰ কণ্ট্ৰল কৰি ৰাখিব পাৰোঁ, তেনেহ'লে এই কমপ্লিকেশ্যনছ বিলাক পিছলৈকে নহয়। এইবাৰ মোৰ মনলৈ যিটো প্ৰশ্ন আহিছে, সেই প্ৰশ্নটো হ'ল যে ডায়েবেটিছ ৰোগী এগৰাকীয়ে শাৰীৰিক পৰিশ্ৰম বা ব্যায়াম কৰাটো কিমান জৰুৰী তেওঁৰ কাৰণে, আৰু যদি শাৰীৰিক পৰিশ্ৰম বা ব্যায়াম নকৰে তেতিয়াহ'লে চুগাৰ লেভেল বাঢ়ি যাব নেকি? এই ক্ষেত্ৰত আপুনি কি ক'ব? চ' ডায়েবেটিছ এটা লাইফষ্টাইল বেমাৰ যিহেতু হয়, চ' আমাৰ চুগাৰ কণ্ট্ৰলৰ বাবে অকল মেডিকেশ্যনছে কাম নকৰে, লগতে লাইফষ্টাইল চেঞ্জটো খুব ইম্পৰ্টেণ্ট হয়। তাৰ ভিতৰত এক্সাৰচাইজ এটা ডাঙৰ ৰোল প্লে কৰে। চ' এজন ব্যক্তিয়ে এটলিষ্ট সপ্তাহত 150 মিনিটছ এক্সাৰচাইজ লাগে। তাৰ ভিতৰত ব্ৰিস্ক ৱাকিং কৰিব পাৰে, চাইক্লিং খৰকৈ খোজ কাঢ়িব পাৰে, বা চাইক্লিং কৰিব পাৰে, স্কিপিং কৰিব পাৰে, বা চুইমিং কৰিব পাৰে। চ' এনেকুৱা ধৰণৰ এক্সাৰচাইজ তেওঁলোকে এটলিষ্ট সপ্তাহত 150 মিনিটছ, অৰ্থাৎ ডেইলি সপ্তাহৰ 5 দিন ডেইলি 30 মিনিটছ কৰিলে যথেষ্ট। চ' এজন ব্যক্তিৰ যদি লাইফষ্টাইলটো বহুত চিডেণ্টেৰী হয়, ত' তেওঁলোকে এই 30 মিনিটছ এটলিষ্ট দিনটোত ওলাই এনেকুৱা ধৰণৰ এক্সাৰচাইজ কৰিলে চুগাৰ কণ্ট্ৰলটো ভাল হয়। আৰু যদি তেওঁ বোলে এক্সাৰচাইজ কৰিবলৈ তেওঁ অপাৰগ, তেওঁৰ বহুত ব্যস্ততা, তেতিয়াহ'লে তেওঁ খোজ কাঢ়িলে হ'বনে বাৰু? তেওঁলোকে জাষ্ট ব্ৰিস্ক ৱাকিং কৰিলে হ'ল, খৰকৈ খোজ কাঢ়িলে হ'ল। চ' তেওঁলোকৰ যাতে হাৰ্ট ৰেটটো এটলিষ্ট 120ৰ ওপৰত যায়, তেনেকুৱাকৈ ধপধপনিটো তেওঁলোকে, সেইটো কিন্তু এজ লৈ ভেৰি কৰে, তাৰ এটা ফৰ্মুলা থাকে, বাট এটলিষ্ট 100ৰ ওপৰত যাব লাগে। চ' এটলিষ্ট সেনেকুৱা যদি তেওঁলোকে ব্ৰিস্ক ৱাকিং কৰে, তেনেহ'লে চুগাৰ কণ্ট্ৰলটো ভাল হয়। আৰু যদি তেওঁলোকৰ এনেকা এক্সাৰচাইজৰ পৰা বিৰত থাকে, তেনেহ'লে দেখা যায় যে তেওঁলোকৰ অবেচিটি বাঢ়ি যায়, মেদবহুলতা বাঢ়ে, তেওঁলোকৰ উচ্চ ৰক্তচাপ হোৱাৰ সম্ভাৱনা বাঢ়ে, হাৰ্ট ডিজিজ হোৱাৰ সম্ভাৱনা বাঢ়ে, চুগাৰৰ কণ্ট্ৰলটো কমি যায়, লগতে আমাৰ যিবিলাক বেড কলেষ্ট্ৰল থাকে দেহত জমা হোৱা দেখা যায়। চ' এক্সাৰচাইজ এটা ডাঙৰ কম্পনেণ্ট হয় ডায়েবেটিক কণ্ট্ৰলৰ। ডায়েট কণ্ট্ৰল খুব ইম্পৰ্টেণ্ট, মেডিকেশ্যন ইম্পৰ্টেণ্ট, তাৰ লগতে এক্সাৰচাইজ খুব ইম্পৰ্টেণ্ট। যদি এজন ব্যক্তি প্ৰি ডায়েবেটিক ষ্টেজত আছে, অনলি এক্সাৰচাইজ আৰু ডায়েট কণ্ট্ৰলৰ দ্বাৰা তেওঁলোকে চুগাৰটো নৰ্মেলাইজ কৰিব পাৰে।
গতিকে সেয়া এগৰাকী ডায়েবেটিছ ৰোগীৰ কাৰণে অত্যন্ত দৰকাৰী বা যিকোনো ব্যক্তিৰ কাৰণে আমি শাৰীৰিক পৰিশ্ৰম বা ব্যায়ামটো আমাৰ যিকোনো ব্যক্তিৰ কাৰণে অত্যন্ত দৰকাৰী আমি প্ৰত্যেকেই আমি সজাগ হোৱা দৰকাৰ কাৰণ আমাৰ ভাৰতবৰ্ষত যি ধৰণে ডায়েবেটিছ ৰোগীৰ সংখ্যা বাঢ়ি গৈ আছে গতিকে আমি প্ৰত্যেকেই ডাক্তৰ কলিতাই যিখিনি কথা কৈছে সেই কথাখিনি আমি হৃদয়ংগম কৰাটো অত্যন্ত দৰকাৰ হয় ডাক্তৰ কলিতা আমাৰ লাহে লাহে অনুষ্ঠান আমি শেষ কৰিম গতিকে এইবাৰ মোৰ প্ৰশ্নটো যিটো প্ৰশ্ন আপোনাক কৰিব খুজিছোঁ সেইটো হৈছে এগৰাকী ডায়েবেটিছ ৰোগীৰ কাৰণে টোপনিটো কিমান প্ৰয়োজনীয় তেওঁৰ যদি ৰাতি বহুত দেৰিলৈকে কাম কৰিছে ৰাতি যদি টোপনি ক্ষতি কৰিছে গতিকে এই ক্ষেত্ৰত তেওঁৰ ওপৰত কেনেধৰণৰ নেতিবাচক প্ৰভাৱ পৰিব পাৰে অবভিয়াছলি শ্লিপ ডিছঅৰ্ডাৰ্ছত দেখা যায় যে শ্লিপ ডিছঅৰ্ডাৰ আৰু ডায়েবেটিছৰ মাজত এটা ডাইৰেক্ট কানেকশ্যন আছে এজন ব্যক্তিৰ যদি আগৰ পৰা কিছুমান শ্লিপ ডিছঅৰ্ডাৰ্ছ আছে বা তেওঁলোকৰ ইনচমনিয়া আছে টোপনি নাহে তো তেনেহ'লে লগতে ডায়েবেটিছৰো হোৱাৰ সম্ভাৱনা বাঢ়ে বা প্ৰি ডায়েবেটিছ হলৈকে কনভাৰ্ট হোৱাৰ সম্ভাৱনা বাঢ়ি যায় চ' শ্লিপ ডিছঅৰ্ডাৰ্ছ আৰু ডায়েবেটিছৰ মাজত ডাঙৰ এটা সম্পৰ্ক আছে দেখা যায় যে শ্লিপ ডিছঅৰ্ডাৰ্ছ বিভিন্ন ধৰণৰ থাকে কিছুমান ব্যক্তিৰ মেদবহুলতা থাকে যাৰ কাৰণে তেওঁলোকৰ শুৱাৰ সময়ত উশাহ লওঁতে কষ্ট হয় চ' তেনেকুৱা ব্যক্তিৰ দেখা যায় যে ষ্ট্ৰেছ হৰমনছবিলাক বাঢ়ি যায় যেতিয়া এজন ব্যক্তিৰ টোপনি ক্ষতি হয় বা টোপনি ভালকৈ নাহে বা বিভিন্ন কাৰণত তেওঁলোকৰ টোপনিৰ মাজত প্ৰব্লেম হয় ৰেম শ্লিপটোৰ মাজত খেলি মেলি হয় তেনেহ'লে তেওঁলোকৰ যিবিলাক ষ্ট্ৰেছ হৰমনছ থাকে যেনে আমাৰ এপিনেফ্ৰিনছ থাকে গ্ৰোথ হৰমনছ থাকে বা আমাৰ কৰ্টিচল লেভেল থাকে চ' এনেকুৱা ধৰণৰ যিবিলাক ষ্ট্ৰেছ হৰমনছ থাকে এই হৰমনছৰ পৰিমাণ আমাৰ শৰীৰত বাঢ়ি যায় লগতে ইনচুলিনৰ পৰিমাণ কমি যায় আৰু ইনচুলিন ৰেজিষ্টেন্স বাঢ়ি যায় চ' শ্লিপ ডিছঅৰ্ডাৰ্ছ আৰু ডায়েবেটিছৰ মাজত ডাইৰেক্ট কোৰিলেশ্যন আছে এজন ব্যক্তিৰ যদি শ্লিপ ডিছঅৰ্ডাৰ্ছ আছে তেওঁলোকে ইমিডিয়েটলি ট্ৰিট কৰিব লাগে যি ধৰণৰ শ্লিপ ডিছঅৰ্ডাৰ আছে যদি ইনচমনিয়া আছে বা যদি এজন ব্যক্তিৰ শুওঁতে অসুবিধা পায় বা মেদবহুলতা আছে চ' ওজন কমাব লাগে তেতিয়া চ' শ্লিপ যদি তেওঁলোকৰ ঠিক নহয় বা তেওঁলোকৰ যদি শ্লিপ ইনিচিয়েশ্যন বা মেইনটেনেন্সত প্ৰব্লেম হয় লগতে চুগাৰটো লগতে বাঢ়ি যায় চ' যিমানে শ্লিপ ডিছঅৰ্ডাৰ হ'ব চুগাৰটোতো তাত এফেক্টটো পৰিব চ' শ্লিপ খুব ইম্পৰ্টেণ্ট ভাল ৰেষ্টফুল শ্লিপ হ'ব লাগে যদি শ্লিপত কিবা প্ৰব্লেম হৈ আছে তেওঁলোকে ফিজিচিয়ানৰ ওচৰত গৈ সেই বস্তুটোৰ কাৰণ ওলাব লাগে আৰু ট্ৰিট কৰিলে তেওঁলোকৰ চুগাৰ লেভেলটো সমান্তৰালভাৱে কমি আহে গতিকে এগৰাকী ডায়েবেটিছ ৰোগীয়ে কিমান সময় একেলেঠাৰিয়ে ৰাতি কিমান সময় তেওঁ শুৱাটো দৰকাৰ সেইটো ডিপেণ্ড কৰে পাৰ্চন লৈ ভেৰি কৰে এজন ব্যক্তিৰ হয়তো 4 আৱাৰ্ছত আপোনাৰ গোটেই ৰেষ্টফুল শ্লিপ হ'ব পাৰে এজন ব্যক্তিৰ হয়তো 6 আৱাৰ্ছ সেইটো ডিপেণ্ড কৰে কিন্তু পেচেণ্টজনৰ আমাৰ শ্লিপ চাইকেলটো ঠিক হ'ব লাগে কোনে কিমান বেছি হৈছে সেইটো ইম্পৰ্টেণ্ট নহয় এজন ব্যক্তিৰ যাতে মাজত শ্লিপ ইনিচিয়েশ্যনত প্ৰব্লেম নহয় মানে শুওঁতে যিটো টোপনি অহাৰ সময় সেইখিনিত যাতে প্ৰব্লেম নহয় আৰু মেইনটেনেন্সত যাতে প্ৰব্লেম নহয় মানে মাজত যাতে তেওঁলোকে শাৰী পাই নাথাকে বহুতো ব্যক্তিৰ আমাৰ মাজতে গম নোপোৱাকৈ শাৰী পায় সেইটোক মাইক্ৰ শ্লিপ এৰজেলছ বুলি কয় মানে 10 ছেকেণ্ডৰ কাৰণে তেওঁলোকে ব্ৰেইনটো সজাগ হৈ যাব আৰু তেওঁলোক আৰু টোপনিত গুচি যাব চ' সেইবিলাক কিছুমান ষ্টাডি থাকে শ্লিপ ষ্টাডি বুলি কয় যিবিলাকৰ দ্বাৰা আমি গম পাওঁ কিন্তু সেনেকুৱা ব্যক্তিৰ যাৰ শ্লিপটো মাজত খেলি মেলি হৈ থাকে তেনেকুৱা প্ৰব্লেমবিলাক হ'লেহে চুগাৰ বাঢ়ে কোনে কিমান হৈছে সেইটো ইম্পৰ্টেণ্ট নহয় কাৰোবাৰ কাৰণে 4 আৱাৰ্ছ যথেষ্ট কাৰোবাৰ কাৰণে 8 আৱাৰ্ছো তেওঁলোকৰ কাৰণে দৰকাৰী হ'ব পাৰে কিন্তু যাতে শ্লিপ ইনিচিয়েশ্যন আৰু মেইনটেনেন্সত যাতে প্ৰব্লেম নহয় তেওঁলোকৰ চাইকেলছবিলাকত ৰেম নন ৰেমত যাতে প্ৰব্লেম নহয় তেতিয়াহে তেওঁলোকৰ চুগাৰটো ঠিকে থাকিব খুব সুন্দৰকৈ আপুনি গোটেই কথাখিনি বুজাই দিলে গতিকে এই অনুষ্ঠানটো যিসকল দৰ্শকে চাই আছে আপোনালোকে নিশ্চয় সুন্দৰকৈ গোটেই কথাখিনি গম পালে যে ডায়েবেটিছ এগৰাকী ৰোগীয়ে কি ধৰণে খাদ্যাভ্যাস টোপনি শাৰীৰিক পৰিশ্ৰম বা ব্যায়াম এই ধৰণৰ কামখিনিৰ ওপৰত গুৰুত্ব দিব লাগে বা আমাৰ যিসকলৰ ডায়েবেটিছ হোৱা নাই তেখেতসকলেও আমি নিজেও সজাগ হ'ব পাৰোঁ যে আমাৰ যাতে ডায়েবেটিছ হোৱাৰ পৰা আমি বিৰত থাকিব পাৰোঁ মানে ডাক্তৰ কলিতা গতিকে আপুনি যিকেইটা কথাত খুবকৈ গুৰুত্ব দিলে সেইকেইটা হৈছে যে আমি মেডিচিন এগৰাকী ডায়েবেটিছ ৰোগীয়ে মেডিচিনটো খুব সুন্দৰকৈ তেওঁ ব্যৱহাৰ কৰিব লাগিব লগতে তেওঁ শাৰীৰিক পৰিশ্ৰম বা ব্যায়াম এইখিনি তেওঁ খুব সুন্দৰকৈ পালন কৰিব লাগিব পালন কৰিলে ভাল তাৰপিছত আপুনি খাদ্যৰ ওপৰত গুৰুত্ব দিলে যে আমি খোৱাটো আমি খুব সুন্দৰকৈ কি পৰিমাণৰ আহাৰ খাব লাগে নালাগে সেইখিনি আপুনি কথাখিনি ক'লে আৰু লগতে টোপনিটো যাতে এগৰাকী ডায়েবেটিছ ৰোগীৰ কাৰণে যাতে খুব সুন্দৰকৈ তেওঁ ৰেষ্ট ল'ব পাৰে সেই কথাটো আপুনি ক'লে নহয় জানো গতিকে মই ভাবিছোঁ যে এই অনুষ্ঠানটো যিসকল দৰ্শকে চাই আছে আপোনালোক খুব সুন্দৰকৈ উপকৃত হৈছে ডাক্তৰ কলিতা আমি যথেষ্টখিনি কথা পাতিম বুলি ভাবিছিলোঁ যদিও সময়ৰ অভাৱ গতিকে আমি আজি অনুষ্ঠান ইমানকৈ সামৰিব লাগিব পৰৱৰ্তী সময়তো আমি অত্যন্ত কিছুমান দৰকাৰী বিষয় লৈ আপোনাৰ সৈতে আমি কথা পাতিম আপুনি ইমান ব্যস্ততাৰ মাজতো আমাক সময় দিলে গতিকে আপোনাক আমি নিউজ হেল্থ প্লাছৰ তৰফৰ পৰা
আমি শুভেচ্ছাৰ শুভকামনা জ্ঞাপন কৰিছো আপোনাৰ সুস্বাস্থ্য কামনা কৰিলো ধন্যবাদ ধন্যবাদ ধন্যবাদ